আপোনাৰ যদি ইনভাৰ্টাৰ, বেটাৰী, পানী মটৰ, ফ্ৰিজ আদি হেৰাইছে, তেনেহ'লে এইখিনি সামগ্ৰী লৈ চাওক। হয়তো আপোনাৰ হেৰুৱা বস্তুসমূহ ইয়াতেই ওলাব পাৰে। কাৰণ এইজন চোৰে আৰক্ষীৰো চকুৰ টোপনি হৰণ কৰি এফালৰ পৰা চুৰ কৰি গৈছিল আৰু জমা কৰি গৈছিল চুৰি সামগ্ৰীসমূহ এইদৰে। লখিমপুৰৰ এজন চোৰৰ গুদামঘৰত ওলাল লাখ লাখ টকাৰ চুৰি সামগ্ৰী। লখিমপুৰৰ গোৱৰীশালীত আৰক্ষীৰ বৃহৎ অভিযান। ধৃত তাৰিকুল আহমেদ ওৰফে ৰাজুক লৈ অভিযান চলাবলৈ গৈ হতবাক লখিমপুৰ আৰক্ষী। তাৰিকুলৰ বাসগৃহতে চুৰি সামগ্ৰীয়ে বনাইছে গুদামঘৰ, সজাই থৈছে চুৰি সামগ্ৰী। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে 10 লক্ষাধিক টকাৰ ইলেক্ট্ৰনিক সামগ্ৰী। উদ্ধাৰ কৰিছে ইনভাৰ্টাৰ, বেটাৰী, ফেন, পানী মটৰ, বৈদ্যুতিক সামগ্ৰী আদি। এতিয়া লখিমপুৰ আৰক্ষীয়ে চোৰটোক কি কৰে সেয়াহে ডাঙৰ কথা। দেখিছে আমি গাড়ীত লুট কৰিছোঁ, অলৰেডি চিজ কৰিছোঁ বস্তুখিনি। আমাৰ ইণ্ডিপেণ্ডেণ্ট উইটনেছ আহিছিলে, তেওঁলোকৰ ক্ষেত্ৰত আমি বস্তু চিজ কৰিছোঁ। প্ৰায় পানী মটৰ বহুত আছে ইয়াতে, প্ৰায় 8-10 লাখ টকাৰ বস্তু হ'ব, যিবিলাক এই দেখিছে এইজন ৰাজু আহমেদ বুলি কৈছে। ই মানে বহুত দিনৰ পৰা, আজি প্ৰায় মই শুনাততো প্ৰায় 6-7 মাহ, এবছৰমানৰ আগৰ পৰা কৰি আছিলে। আনি পিনি বেলেগ ডিষ্ট্ৰিক্টত ই ছাপ্লাই দিয়ে ভাগে, মানে কোনোবা ষ্টাফৰ লগত, কোনোবা গুডাউনৰ ষ্টাফ, মালিকে গম নোপোৱাকৈ ষ্টাফৰ লগত যোগাযোগ কৰি এইভাগে বস্তুবিলাক সি গাড়ী এখন লৈ যায়, প্ৰাইভেট ক'ৰবাত কিবা গাড়ী লৈ যায়। তাৰ নিজৰ গাড়ী আছিলে বোলে, অলপ দিনৰ আগত কিবা গাড়ী টানি নিলে বুলি ক'লে ফাইনেন্সে, সেইখন গাড়ীতে বেছিভাগ আনে বুলি কৈছে। যোৱাকালিও 4 গাড়ীমান আনিছে সি, আজিও আনিছিলে 2 গাড়ীমান। গতিকে এই গাড়ীত বস্তুখিনি লোড কৰে আৰু ষ্টাফৰ লগত যোগাযোগ কৰে, ষ্টাফে গুডাউনৰ পৰা উলিয়াই দিয়ে। উলিয়াই এই বস্তুখিনি আনি পিনি ইয়াত গোটাই সি বিভিন্নজনৰ মানুহৰ লগত, মানে ক'ৰবাত বেলেগ ডিষ্ট্ৰিক্টৰ কৰাৰ লগত যোগাযোগ কৰি এই মালখিনি বিক্ৰী কৰি দিয়ে। মানে মালিকে গম নাপায়, এইবিলাক বহুত নাপায়। এনেকৈ এই চুৰি কাৰ্য চলাই আহিছিলে দোকানৰ ষ্টাফৰ লগত মিলি। গতিকে আমাৰ খবৰ আছিলে, বহুত আগৰ পৰা এনেকুৱা খবৰ আছিলে। গতিকে আমি সক্ষম হৈছোঁ ইমানখিনি, প্ৰায় ক'লোৱে আপোনালোকক 8-10 লাখ টকাৰ ইলেক্ট্ৰনিক্স আইটেম, ফেন আছে, তাতে মটৰ আছে, ইনভাৰ্টাৰ আছে, ৱায়াৰ আছে, বাল্ব আছে, আৰু ইয়াৰ উপৰি গ্ৰছাৰী কিছুমান আইটেমো পাইছোঁ। গ্ৰছাৰী আইটেমো মানে প্ৰায় মছলাৰ পৰা আদি কৰি মানে কলগেট এনেকুৱা বহুত পাইছোঁ। এনেকুৱা এইবিলাকো লৈ আনিছে, এইবিলাকো আৰু ক'ৰবাত দিয়ে। এতিয়া তাক সোধপোছ কৰি আমি বাকী তাক সোধপোছ কৰি ওলাব ক'ত বস্তুবিলাক দিয়েহি। এতিয়া নিশ্চয় জড়িত আছে, সি অকলে কৰা নাই। তাৰ লগত বেলেগ কোনোবা যি ষ্টাফে, তাক গুডাউনৰ যি ষ্টাফ থাকে লখিমপুৰ টাউনৰ পৰাই বেছিভাগ কৰিছে বুলি গম পাইছোঁ। গতিকে ক'ত দিছে সি ক'লে আমি গম পাম, সেইমতে আমি উদ্ধাৰ কৰিম আৰু ক'ত দিছে আৰু কোনে ষ্টলেন প্ৰপাৰ্টি ৰিচিভ কৰিছে, সেইবিলাকে তেওঁলোকৰ ওপৰতো সেইভাগে আইনমতে ব্যৱস্থা লোৱা হ'ব তেওঁলোকৰ ওপৰতো।